নমস্কাৰ গ্ৰহণ কৰিব। মই আকাশ বৈদ্য। আজি আছো ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ এখন শ্ব'ত, আৰু আজি আমাৰ লগত উপস্থিত আছে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক স্বপ্নজিৎ বৰগোহাঁই ডাঙৰীয়া, আৰু তেওঁক আমাৰ শ্ব'খনত অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। আপুনি মাইকখন লৈ লওক। তো মোৰ ফালৰ পৰা এতিয়া বৰ্তমানে ইলেকশ্যনৰ সময় আৰু বৰ্তমান নিৰ্বাচনৰ সময়, 2026 বৰ্ষৰ নিৰ্বাচন। 26 বৰ্ষৰ নিৰ্বাচনত আপুনি প্ৰথমতে মোৰ এইটো প্ৰশ্ন হৈছে যে জুবিন গাৰ্গক লৈ পিনে কি অসমত ৰাজনীতি চলিছে নেকি? কাৰণ বৰ্তমান জুবিন গাৰ্গৰ এতিয়ালৈকে ন্যায় পোৱা হোৱা নাই। ন্যায় পোৱাটোত জুবিন গাৰ্গৰ পলম হৈছে নেকি? আপুনি কি বুলি ভাৱনা কৰে ইয়াৰ ওপৰত? ধন্যবাদ দিছো। ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ আমাৰ আকাশ বৈদ্যুতিক ধন্যবাদ জ্ঞাপন কৰিছো। সঁচাকৈ অসমৰ প্ৰেক্ষাপটত এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নৰে গোটেই অনুষ্ঠানটো আৰম্ভ কৰাৰ বাবে মই তেখেতক ধন্যবাদ দিছো। কথাবোৰ দুটা দৃষ্টিকোণৰ পৰা চাব পাৰি। আচলতে বৰ্তমান অসমত যিটো চলি আছে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো অলপ পলম হৈছে নেকি? প্ৰথম প্ৰশ্নটো আচলতে ন্যায় প্ৰক্ৰিয়াটো হয়, আমাৰ ক'ৰবাত অনুভৱ হৈছে যে ন্যায় প্ৰক্ৰিয়াটো পলম হৈছে। কিন্তু আপোনাক এটা কথা মই জনাব বিচাৰিছো, আপোনালোকৰ মাধ্যমে আমাৰ সমগ্ৰ অসমবাসীক এটা কথা জনাব বিচাৰিছো। আমাৰ সংবিধানত কেইটামান বিষয়বস্তু উল্লেখ কৰা হৈছে। আচলতে আমাৰ সংবিধানত উল্লেখ কৰা ন্যায়পালিকা যিটো, আচলতে এই ন্যায়পালিকাটো সম্পূৰ্ণ স্বতন্ত্ৰ। ন্যায়পালিকাই যিবিলাক কাৰ্যসূচী লয়, যিবিলাক কাম কৰে, তেওঁলোকে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে কাম কৰে। আচলতে এতিয়া বিষয়বস্তুটো যিহেতু আমাৰ ন্যায়পালিকালৈ ইতিমধ্যে গৈছে, ইয়াত কাৰ্যপালিকাৰ কোনো হাত নাই। ইয়াত কৰো বুলিও কোনো নেতা কৰ্মীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। আচলতে কথাটো গম পাইছেনে আপোনালোকে? এই বিষয়বস্তু যেতিয়াই আমাৰ সংবিধান অনুসৰি ন্যায়পালিকাৰ হাতলৈ গৈছে, এতিয়া ন্যায়পালিকাই গোটেই বিষয়বস্তু চালি জাৰি চাই আছে। আচলতে ন্যায়পালিকাই এটা কেছৰ ন্যায় ঘপককৈ দিওঁ বুলি ক'লে দিব নোৱাৰে। আচলতে কথাটো গম পাইছেনে? জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী, মহান ব্যক্তিত্বৰ ওপৰত ব্যক্তিত্ব আমাৰ মাজৰ পৰা হেৰাই গৈছে। আচলতে এইটো ভাবিবলগীয়া কথা। তেখেতে হেৰাই গৈছে যে সেই কথাকে আমি আজিও মানি ল'বলৈ বাধ্য হয়, মানি ল'ব পৰা নাই। আচলতে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিত্বধাৰী ব্যক্তি আমাৰ মাজৰ পৰা যে হেৰাই গৈছে, এইটো আমি আজি পৰ্যন্ত মানি ল'ব পৰা নাই। আৰু গম পোৱা হৈছে, মই সেইকাৰণে ক'ব বিচাৰিছো যে ন্যায়পালিকাই গোটেই বস্তুটো সূক্ষ্ম পৰ্যায়লৈ, প্ৰতিটো বস্তু সৰু সৰু দিশবিলাক হয়তো চালি জাৰি চাই। মই ন্যায়পালিকা সম্পৰ্কে গোটেই কথাবিলাক ক'ব নোৱাৰিম। মোৰ অনুভৱ যে ন্যায়পালিকাই প্ৰতিটো বস্তু সূক্ষ্ম পৰ্যবেক্ষণ কৰি আচলতে আৰু খুব কম দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ ব্যৱস্থাটো কৰিব। মই মাজতে এটা কথা ক'ব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱা যথেষ্ট সময় হৈছে। আমি সেই মৃত ব্যক্তিজনক, আচলতে আমাৰ ঘৰতো যদি কোনোবা ঢুকায়, কোনোবা মৃত্যু হয়, আমি তেন্তে সেই ব্যক্তিজনৰ কাৰণে আমি 3 দিনত তিলনি, 10 দিনত দহা, তাৰপিছত সভা কাজপাত পাতি আমি তেওঁক আমাৰ মাজৰ পৰা বিদায় দিওঁ। কথাটো গম পাইছেনে? আৰু হয়তো সঘনাই নহয়, আচলতে সঘনাই নহয়, আমি বছৰিকা পাতো, ছমহীয়া পাতো, তেখেতক স্মৰণ কৰো, তেখেতৰ নামত কাজ এভাগ কৰো। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো এচামে যেন উঠি পৰি লাগিছে জুবিন গাৰ্গৰ ৰাজনীতিৰ মাজলৈ আনিবলৈ। প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গ ডাঙৰীয়া, মৃত জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে আমি সঁচাকে লাজ পাইছো। এতিয়া আচলতে ৰাজনীতিটো যদি আমি চাইড কৰি থৈ দিওঁ, কংগ্ৰেছ, বিজেপি, এজেপি যদি আমি এফালে চাইড কৰি থৈ দিওঁ, এতিয়া মানৱীয় দৃষ্টিকোণৰ পৰা কিন্তু আমি লাজ পাইছো যে জুবিন গাৰ্গ ডাঙৰীয়া, মৃত জুবিন গাৰ্গ ডাঙৰীয়াক আমি যদি খুচৰি সাঙুৰি এতিয়া আকৌ ৰাজনীতিৰ মাজলৈ আনি যদি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কথা ভাবিছো, এইটো কিন্তু লজ্জাজনক বিষয়। আমি অনুৰোধ জনাইছো বিৰোধী পক্ষক, আমি অনুৰোধ জনাইছো, আজিও সোনিয়া গান্ধী নহয়, আচলতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছে, কোনোবা এখন সভাত কৈছে আচলতে এইবিলাক কথা, জুবিন গাৰ্গৰ কথাটো। আৰু জুবিন গাৰ্গৰ পত্নী শ্ৰদ্ধাৰ গৰিমা গাৰ্গ ডাঙৰীয়াই তেওঁ অনুৰোধ জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়াক আৰু ৰাজনীতিৰ মাজলৈ নানিব। তেওঁ বিচৰা নাই যে মৃত তেওঁৰ স্বামী বাৰে বাৰে সানি খুচৰি যে ৰাজনীতিৰ মাজলৈ আনি আছে। সৌ সিদিনা তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি যদি শাসন দিয়া হওঁ, আমি 100 দিনত জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় ব্যৱস্থা কৰি দিম। এইটো সম্ভৱ নেকি? মই কৈছো গৌৰৱ গগৈ নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা নোৱাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নোৱাৰে। বৰ্তমান গোটেই বিষয়বস্তুটো ন্যায়পালিকাৰ ওচৰত আছে। আমি আশা কৰো, আমি মনৰ পৰা আশা কৰো, মই বিজেপি কৰ্মী বুলি নহয়, আচলতে মই এজন মানুহ হিচাপে মই আশা কৰো যে খুব সোনকালে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় ব্যৱস্থাটো হৈ উঠক,
জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পোৱা ব্যৱস্থাটোৰ মাজে যাতে ৰাজনীতি নহওক, এই বিষয়বস্তুটো ইয়াতে সামৰি আমি ন্যায়পালিকাৰ ওপৰত নিৰ্ভৰ কৰি, ন্যায়পালিকাৰ ওপৰত বিশ্বাস কৰি আগন্তুক দিনত যাতে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পায় তাৰ বাবে আমি কামনা কৰিব লাগে। ঠিক আছে, ইয়াৰ লগতে মই আপোনাক সুধিব বিচাৰিছো যে জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত আপুনি ইমানখিনি ক'লে, জুবিন গাৰ্গৰ কথাখিনি লৈ পিনি কি বৰ্তমানে ৰাজনীতি চলাবলৈ বেলেগ অন্যান্য দলসমূহে চেষ্টা কৰি আছে নেকি? নিশ্চিতভাৱে আমি দেখি আছো, সামগ্ৰিক প্ৰেক্ষাপটত আমি দেখি আছো, আমাৰ হাতত এতিয়া ছচিয়েল মিডিয়াৰ যুগ, আমি মোবাইলত টিপিয়ে দেখো কোনোবা এজন বিৰোধী পক্ষই লিখেই যে আমি আহিলে ইমান দিনত ন্যায় দিম, আমি আহিলে ইমান দিনত ন্যায় দিম। এখন বজাৰ মিলি পেলাইছে, আচলতে এখন বজাৰ সৃষ্টি কৰিছে তেওঁলোকে। তেওঁলোকে এটা দৌৰত লাগিছে যে মই নিৰ্বাচনৰ গাড়ী দখল কৰি অতি সোনকালে আগন্তুক বিধানসভা নিৰ্বাচন, তাৰ পিছত মই ন্যায় দিবলৈ চেষ্টা কৰিম। মানুহ কি ইমান দুৰ্বল নেকি? মানুহক কি ইমান অজ্ঞানী বুলি ভাবিছে নেকি আপোনালোকে? আজিৰ যুগটো সচেতন ব্যক্তিয়ে ভৰি থকা এটা যুগ। আচলতে প্ৰতিজন ব্যক্তি আজিৰ দিনত উপলব্ধি কৰে। আজিৰ দিনত প্ৰতিজন ব্যক্তিক যদি আমি আৱেগিক কৰিবলৈ চেষ্টা কৰো, তেওঁ ঘপককে আৱেগিক নহয়। আচলতে আৱেগৰ আগত যে এটা বিবেক আছে, সেই বিবেকেৰে তেওঁলোকে পৰিচালিত হৈ আচলতে। তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে, মানুহৰ আৱেগবিলাক উঠল হ'ব বিচাৰিছে, মানুহৰ আৱেগিক হৈ কাৰোবাক মাৰি দিয়ক, কাৰোবাক কাটি দিয়ক, ৰাজনীতি বৈতৰণি পাৰ হৈ যাওক কোনোবা দলে, সেনেধৰণৰ আৱেগৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ক'ব বিচাৰো যে মানুহ আজি আৱেগ লাগিব, মানুহ কিন্তু আৱেগক পৰিচালিত কৰিছে কিন্তু বিবেকে, আৰু মানুহে সমগ্ৰ অসমৰ মানুহে কিন্তু এতিয়া বিবেকৰ থ্ৰুৰে পৰিচালিত হৈছে। বিৰোধী দলৰ ৰাজনীতিত মানুহে পৰিচালিত হোৱা নাই আৰু নহয়। ইয়াৰ লগতে মোৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আমাৰ বৰ্তমানৰ চৰাইদেউ জিলাত কি সীমা বিবাদ দেখিবলৈ পোৱা গৈছে অসম আৰু অৰুণাচল সীমান্তত? কাৰণ বৰ্তমান আমি চাবলৈ পাইছো যে কংগ্ৰেছৰ দিনত বহুত সীমান্ত বিবাদ আছিল আৰু বিজেপিৰ দিনতো বৰ্তমানে আছে। আপুনি কি ভাবিছে, কংগ্ৰেছৰ দিনৰ সীমান্ত বিবাদ আৰু বৰ্তমান বিজেপিৰ কাৰ্যকালত সীমান্ত বিবাদ কেনেধৰণৰ? এতিয়া কথাবিলাক চাব, আমি যদি গোটেই বস্তুবিলাক পৰ্যালোচনা কৰো, পৰ্যবেক্ষণ কৰো, এটা কথা স্পষ্ট হবে। মই সমগ্ৰ অসমৰ প্ৰেক্ষাপটত কথাবিলাক ক'বলৈ গৈছো। এটা সময়ত যেতিয়া কংগ্ৰেছৰ ৰাজতন্ত্ৰ চলি আছিল, মই গণতন্ত্ৰ বুলি নকওঁ, মই কংগ্ৰেছৰ ৰাজতন্ত্ৰ বুলি ক'ম। কংগ্ৰেছৰ যেতিয়া ৰাজতন্ত্ৰ 25 বছৰীয়া ৰাজতন্ত্ৰ চলি আছিল আমাৰ সোণাৰী সমষ্টিত, যদি কথাটো সোণাৰী সমষ্টিৰ প্ৰেক্ষাপটত সুধিছে তেতিয়াহ'লে মই সোণাৰী সমষ্টিৰ প্ৰেক্ষাপটত কৈছো, তেতিয়া কিন্তু খুব এটা পৰ্যায়লৈ গোটেই বস্তুবিলাক আছিল, খুব এটা পৰ্যায়লৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল সীমা বিবাদটোৱে। নাগালেণ্ডৰ মানুহে শুনিবলৈ পোৱা যায় অসমৰ মাটিত আগ্ৰাসন কৰিছে, অসমৰ চাহ বাগান কাটি খাস্তাং কৰিছে, অসমৰ মানুহক মাৰিবলৈ উদ্যত হৈছে। কিন্তু আজি চাব আপুনি ছচিয়েল মিডিয়াৰ যুগত আমি কিন্তু মোবাইলটো খুলিলে প্ৰতিটো বস্তু দেখিবলৈ পাওঁ। আজি কিন্তু সেই নিউজ নাই, আজি সেই নিউজ কিন্তু কমিবলৈ ধৰিছে। হয়, ক'ৰবাত নহয় ক'ৰবাত এডোখৰ নহয় এডোখৰত আছে, কিন্তু এটা সময়ত যেনেধৰণে সমগ্ৰ অঞ্চলটোত আছিল, সেই অঞ্চলত কিন্তু বৰ্তমান সময়ত নাই। আমি ছচিয়েল মিডিয়াটো খোলা লগে দেখোঁ, আজিকালি বেলেগ দৰকাৰ নাই, বাতৰি চাবলৈ দৰকাৰ নাই, মোবাইলটো টিপিলে চব বস্তু ওলাই পৰে। কিন্তু আমি দেখিবলৈ পাইছো এতিয়া মোবাইলত এনেধৰণৰ নিউজটো অহা নাই। যদি আহিছে ক'ৰবাত এটা বা দুটা, এইটো স্বাভাৱিক। আৰু এইটো আমাৰ বিজেপি চৰকাৰে শাসনত অহাৰ পিছৰ পৰাই গোটেই বস্তু আলোচনাৰ মাধ্যমে নি এটা পৰ্যায় পোৱাইছে, এটা পৰ্যায় শান্তিপূৰ্ণ এটা পৰ্যায় পোৱাইছেগে। আৰু এই বস্তুবিলাক এতিয়া মানে শান্ত হৈছে, এই বস্তুবিলাক শান্ত হৈছে। আৰু আমি খুব কম দিনৰ ভিতৰতে আচলতে যিবিলাক আলোচনা হৈ আছে, সীমা বিবাদটো আমি ঘপককে সমাধান কৰি দিয়া এটা বস্তু নহয়। মই ঠিকাতে লৈ এটা সিদ্ধান্ত, আমাৰ যিজন আগৰ বিধায়ক আছিল আকৌ এবাৰ বিধায়ক হ'বলৈ গৈ আছে, তেখেতে ঘপককে কিবা এটা লিখি ছবি এটা মাৰি দি সীমা বিবাদটো নাইকিয়া কৰি দিব নোৱাৰে। আচলতে সীমা বিবাদটো এটা পৰ্যায় বস্তু, এইটো আলোচনাৰ মাধ্যমে যাব লাগিব। ৰাজ্য চৰকাৰ আছে, কেন্দ্ৰ চৰকাৰ আছে, আমাৰ বিধায়ক, আমাৰ যিখিনি স্থানীয় আছে প্ৰশাসনিক বিষয়া, তেওঁলোকৰ মাধ্যমে গোটেই আলোচনাৰ মাধ্যমে আচলতে সীমা বিবাদটো শেষ হ'ব লাগিব। আৰু সীমা পদ্ধতি মানে যিটো এই সীমাৰ কাজিয়াটো আচলতে কাজিয়া বুলি ক'ব লাগিব, এই কাজিয়াটো খুব কম দিনৰ ভিতৰত খুব সোনকালে নাইকিয়া হৈ গৈ আছে। আৰু এটা কথা মই ঘপককে কৈ আহিব বিচাৰিছো আপোনালোকক, সীমা বিবাদৰ লগতে আচলতে সংগতি ৰাখি অসমৰ পৰিৱেশত, অসমৰ প্ৰেক্ষাপটত আপোনালোকে কংগ্ৰেছৰ শাসন কালছোৱাত চাব দেই, এটা সময়ত আমাৰ অসমতেই আমি ঠিকাতে শুনিব পাৰিছো অসম বন্ধ হয়, সোণাৰী বন্ধ হয়, এইবিলাক খুব এটা সময়ত চলিছিল। আজিকালি এইবিলাক গৈছে ক'ত? যোৱাটো কিবা কাৰণ হ'ব লাগিব, হয়তো জনসাধাৰণৰ সমস্যাবিলাক কম বেছি পৰিমাণে সমাধান হৈছে, দলীয় নেতৃত্ব যিবিলাক সংগঠন আছে তেওঁলোকৰ যিবিলাক দাবী আছিল সেইবিলাক কম বেছি পৰিমাণে সম্পূৰ্ণ কৰি দিছে, সেইবাবে হয়তো অসম বন্ধ হোৱা নাই। আমিতো মানিব লাগিব কথাবিলাক। আমি যিবিলাক দেখিছো, এটা সময়ত অসম বন্ধৰ দিকে মানুহৰ যাতায়াতৰ ক্ষেত্ৰত কমটি কষ্ট হয়, এটা সময়ত এইফালে মেডিকেললৈ মানুহ গৈ থাকে, কোনোবাই শিলগুটি মাৰি গাড়ীখন ভাঙি পেলাই সেই মেডিকেললৈ যোৱা মানুহজন মেডিকেল নাপাই আধা ৰাস্তাত যাবলগীয়া এটা পৰ্যায় পাইছিলে। কিন্তু আমি এইবিলাক দেখিছো নে নাই দেখা? সামগ্ৰিক প্ৰেক্ষাপটত আমি এইবিলাক চাবলগীয়া কথা। কিন্তু মই সীমা বিবাদৰ লগত এইটো সংগতি ৰাখি কথাষাৰ কৈছো, আচলতে
আজি অসমৰ যিটো প্ৰেক্ষাপট, আজি সোণাৰীৰ যিটো প্ৰেক্ষাপট আচলতে খুব কম দিনৰ ভিতৰত শাসনলৈ অহা এই বিজেপি চৰকাৰে গোটেই বস্তু এটা সূক্ষ্ম পৰ্যালোচনা কৰি খুব ধুনীয়াকৈ হেণ্ডেল কৰিছে আৰু অনাগত দিনত আচলতে গোটেই বস্তুবিলাক প্ৰায় শেষ কৰি উঠিব। বিজেপি চৰকাৰ শাসনত পুনৰবাৰ আহিব আৰু শাসনত অহাৰ পিছত তেওঁলোকে যিবিলাক সমস্যা আছে, সীমা বিবাদ হওক বা আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, গোটেই সমস্যাবিলাক আচলতে সমাধান কৰিব বুলি আমি আশাবাদী। আমি বিজেপি দলৰ এজন কৰ্মকৰ্তা হিচাপে আমি আশাবাদী আৰু আমাৰ নেতাৰ ওপৰত আমাৰ বিশ্বাস আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ বিশ্বাস আছে। আমাৰ ইয়াত যিজন বিধায়ক হ'বলৈ গৈ আছে সেইজনৰ ওপৰত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওপৰত মোৰ বিশ্বাস আছে। কেন্দ্ৰত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াৰ ওপৰত মোৰ বিশ্বাস আছে। ইয়াৰ পাছত মোৰ আৰু এখন প্ৰশ্ন। এই প্ৰশ্নখন হৈছে আমাৰ বহুতো দলে আৰু বহুতো সংবাদ মাধ্যমত দলসমূহে কৈ থাকে যে বিজেপি চৰকাৰ অহাৰ পাছত, ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত আমাৰ চৰাইদেউ জিলাত উন্নয়ন কৰিব পৰা নাই। কথাটো সঁচা নে মিছা? আপুনি কি বুলি অনুমান কৰিছে? এই কথাষাৰ মানে মই হাঁহি মানে কান্দিলে এনেকুৱা এটা পৰ্যায়ত যাওঁগে। মই খুব কম দিনৰ আগত DY এটা নিউজ চেনেল এটা টক শ্ব' পাতিছিল। তাত মই গোটেই কথাখিনি আচলতে দাঙি ধৰিছো আচলতে। প্ৰথমতে মই বিৰোধী দলৰ পক্ষ আছিল তাত। মই তেওঁলোকক অনুৰোধ জনাইছিলো যে আপোনালোকে এখন পাৱাৰফুল চশমা লওক। যদি উন্নয়ন দেখা নাই তেতিয়াহ'লে চশমা লোৱাৰ আপোনালোকৰ প্ৰয়োজনীয়তা আছে। কাৰণ আমি খালী চকুৰে গোটেই বস্তুবিলাক দেখিছো উন্নয়ন হৈছে। আগৰ দিনৰ ৰাস্তা কি পৰ্যায়ত আছিল, বৰ্তমান ৰাস্তা কি পৰ্যায়ত আছিল, চালে বুজিলে চবেই গম পাই আচলতে। একদম লিখা পঢ়া নজনা সাধাৰণ মানুহজনেও অনুভৱ কৰে যে বৰ্তমান পৰ্যায়ত সোণাৰী সমষ্টিৰ উন্নয়ন কি গতিত আছে আৰু 25 বছৰীয়া 20 বছৰীয়া শাসনকালত, কংগ্ৰেছৰ শাসনকালৰ দিনত কি পৰ্যায়ত আছিল। বাগানৰ অলিয়ে গলিয়ে চব, গাঁৱৰ অলিয়ে গলিয়ে চব, সোণাৰী টাউনৰ মাজমজিয়াত চব, এইফালে নাহৰআলি এটা গৈছে, ৰাজগড়ত হাতকালি ৰাজগড়ত লাগিছে, সেই ৰাস্তাই চব। আচলতে ভাবিব নোৱাৰা পৰ্যায়ত উন্নতি হৈছে ৰাস্তাৰ পদূলিৰ ক্ষেত্ৰত। এইটো হ'ল ৰাস্তা পদূলি। মই কৈছো আপোনাৰ আমাৰ এই ৰজাপুখুৰী আছিলে সোণাৰী সমষ্টিৰ ৰাইজে ৰজাপুখুৰী চিনি পায়। ৰজাপুখুৰী কোনডোখৰত আছে? ৰজাপুখুৰীত এখন অসামৰিক চিকিৎসালয় বনি আছে। সেই বিষয়ে মোক এজন কংগ্ৰেছে সুধিছিল যে আপোনালোকে উন্নয়ন কৰি আছে, ৰজাপুখুৰীত দেখোন এজনো ডক্তৰ নাই। মই তেতিয়া তেখেতক উত্তৰ দিছিলো, দাদা চাওক, এটা কেঁচুৱাত যে জন্ম হয়, সেই জন্ম হোৱা ল'ৰাটোৱে জন্ম হৈ দৌৰ নেমাৰে কেতিয়াও। সেই ল'ৰাটোৱে জন্ম হৈ কেতিয়াও স্কুল নাযায়। সেই ল'ৰাটোৱে জন্ম হৈ নিজৰ বা যদি ল'ৰা হয় তেতিয়াহ'লে এজনী ছোৱালীক বিয়া পাতি নানে। আচলতে ল'ৰাটো এটা পৰ্যায় পাব লাগিব, থুনুক থনাককে খোজ কাটল দি লাহে 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 এটা পৰ্যায় পায়গে। ঠিক তেনেদৰে ৰজাপুখুৰীত যিখন অসামৰিক চিকিৎসালয় বনি আছে, এই বিল্ডিংটো, ডাঙৰ বিল্ডিংটো ইতিমধ্যে আৰু কম দিনৰ ভিতৰত সম্পন্ন হ'ব। সম্পূৰ্ণ হৈ উঠাৰ পিছত তাত ডক্টৰ নাৰ্ছ আহিব। আপোনালোকে অলপ ধৈৰ্য ধৰক, কথাবিলাক হ'ল এইবিলাক। আপোনালোকৰ দিনততো এই বিল্ডিংটো নাছিল, এই বিল্ডিঙৰ ষ্ট্ৰাকচাৰটো নাছিল, আৰু ক'বলৈ গ'লে সেই বিল্ডিঙৰ মেপখনো নাছিল। আপোনালোকৰ দিনত কি আছিল? একোটো নাছিল। মানুহে কিবা এটা সাধাৰণ জ্বৰ, কাহ, বেমাৰ, আৰু ডাঙৰ বেমাৰ হলেতো খতমেই বুলি ক'বলগীয়া অৱস্থা, মানে মৃত্যু পৰ্যন্ত পায়ে যায়। কাৰণ ডিব্ৰুগড় যাবলৈ যথেষ্ট সময় লাগে, ৰাস্তা পদূলিটো বেয়া আছিলে। ডিব্ৰুগড় পাওঁতে 2 ঘণ্টা 3 ঘণ্টা লাগে, মানুহটো ৰাস্তাত যাওঁতে অৱস্থা বেয়া। ডেলিভাৰী মাইকী মানুহ ৰাস্তাতে ডেলিভাৰী হ'বলগীয়া অৱস্থা হয়, ল'ৰা ছোৱালী জন্ম হয়, মানে বহু মানুহটো মৃত্যু পৰ্যন্ত পাই গৈছেগে মানে সেই সময়ত। কিন্তু এতিয়াতো আমাৰ ৰাস্তা পদূলি ভাল, ডিব্ৰুগড়লৈ যাবলৈ আমাৰ 1 ঘণ্টা লাগে। যদিও ৰজাপুখুৰী মেডিকেলখন সম্পূৰ্ণ হৈ উঠা নাই, তেতিয়া আমি যদি ডিব্ৰুগড় যাবলগীয়া হয় তেতিয়া আমি 1 ঘণ্টাত পাওঁ, আগতে 2 ঘণ্টা 3 ঘণ্টাত পাইছিলো। আৰু খুব এবছৰৰ পাছ 8-9 মাহৰ ভিতৰত এইখন মেডিকেল কলেজখন হৈ আছে। মেডিকেল কলেজখন হোৱাৰ পিছত সোণাৰী সমষ্টিৰ উন্নয়নটো কিমান বেছি হ'ব আপোনালোকে নিজে উপলব্ধি কৰিব পাৰে। মই বিৰোধীসকলক অনুৰোধ জনাওঁ, যদি আপোনালোকে দেখা নাই তেন্তে এখন ডাঙৰ, মানে কিমান পাৱাৰফুল চশমা ল'লে আপোনালোকে দেখিব মই নাজানো, কিন্তু ভাল ডক্টৰক দেখুৱাওক, এখন চশমা লওক, তাৰপিছত উপলব্ধি কৰিব যে সোণাৰী নগৰত, সোণাৰী সমষ্টিত কিমান উন্নয়ন হৈছে। থুকুবিল, মই এটা ঠিকাতে কৈ দিব বিচাৰিছো, থুকুবিল খুব এটা পিছপৰা অঞ্চল, আমাৰ সোণাৰী নগৰ দাঁতি কাষতে লাগি আছে। আমি সদায় শুনো থুকুবিলত বাৰিষা দিনত হওক, খৰালি দিনতে হওক, হাতী ওলায়, বাঘ ওলায়, এনেকুৱা এটা পৰ্যায়ত আছে। আচলতে হাবি জংঘলৰ পৰা মই আজি খুব কম দিনৰ ভিতৰত মই সেই অঞ্চললৈ গৈছিলো, দেখিলো তাতে ডাঙৰ ষ্টেডিয়াম বনিছে। প্ৰায় 500 কোটি টকা ব্যয়েৰে এটা ষ্টেডিয়াম বনাইছে তাত, আটকধুনীয়া মানে। তাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল হ'ব। সেই ষ্টেডিয়ামত বাহিৰৰ পৰা যেতিয়া খেলিবলৈ আহিব, ভাবি চাওকচোন সেই অঞ্চললৈ যোৱা, সেই ষ্টেডিয়ামলৈ যোৱাৰ বাট পথবিলাক কিমান সুন্দৰ হৈ উঠিব। তাত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় গঢ়লৈ উঠিব নহয়, সৰু সৰু হোটেল, সৰু সৰু দোকান গঢ়লৈ উঠিব নহয়। আমাৰ ল'ৰাই, সোণাৰী সমষ্টিৰ ল'ৰাই আহি মানে প্লে গ্ৰাউণ্ডত গৈ যেতিয়া খেলিব, তাৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেল খেলিব পাৰিব। ফুটবল খেলিব, ক্ৰিকেট খেলিব, তাত ধুনীয়া চুইমিং পুলো বনাইছে। সাঁতোৰবিদ ওলাব আমাৰ মাজৰ পৰা, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ পাব, অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিব পাৰিব। ভাবিছিলেনে তেওঁলোকে কেতিয়াবা? কংগ্ৰেছৰ দিনত, মই সেইকাৰণে শাসন নকওঁ তেওঁলোকক, কিন্তু মই অপশাসন বুলি কওঁ। তেওঁলোকৰ অপশাসনৰ দিনত
মানুহে কেতিয়াবা ভাবিছিলে নেকি যে সোণাৰী নগৰৰ দাঁতিকাষত লাগি থকা এটা পিছপৰা অঞ্চলত ইমান ডাঙৰ এটা ব্যয়ে এটা ষ্টেডিয়াম বনিব কোনো ভবা নাছিল। কিন্তু এটা ক্ৰীড়া জগতৰ কাৰণে আলোড়ন সৃষ্টি কৰিছে। আৰু কম দিনৰ ভিতৰত এটা বিমান বন্দৰৰ কথা ওলাই আছে, সেই অঞ্চলতে হ'ব বুলি আমি শুনিছো। চুকাফা মহাবিদ্যালয় হ'ব। বৰ্তমানে এইটো কথা হৈ আছে। চুকাফা মহাবিদ্যালয় হোৱাটো কথা। চুকাফা মহাবিদ্যালয় হ'ব, আমি জেগা চাই আছো, জেগা উন্নত হ'ব। যদি আমি চাওঁ তেতিয়াহ'লে সামগ্ৰিক প্ৰেক্ষাপটত তেওঁলোকৰ অপশাসনত যিমানখিনি কাম হোৱা নাছিল, 20-25 বছৰ যিমানখিনি কাম কৰিব নোৱাৰিছিল, সেই কামখিনি কিন্তু আমাৰ বিজেপি চৰকাৰ 2016 চনত অহাৰ পিছৰে পৰা গোটেই কামখিনি কৰাৰ উপৰিও ভাবিব নোৱাৰাৰ পৰ্যন্ত মানে উন্নতি কৰিলে। আৰু এটা কথা, এই চৰকাৰখন যদি আকৌ পুনৰবাৰ আহে, সোণাৰীত পুনৰবাৰ বিজেপি চৰকাৰ আহিব, ইতিমধ্যে খাটাং হৈ পৰিছে। সোণাৰীবাসী ৰাইজে কৈছে যে সোণাৰীত বিজেপি চৰকাৰ আহিবই, ধৰ্মেশ্বৰ কুমাৰ জিকিবই, তাৰপিছত কিন্তু সোণাৰীত পদুম ফুল ফলিবই, তাৰপিছত কিন্তু সোণাৰীৰ উন্নয়ন আপোনালোকে চাব, এটা গতিত যাব, এটা গতিত ধাৱমান হ'ব। সোণাৰীৰ উন্নয়নে সমগ্ৰ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো মানুহৰ দৃষ্টি নিক্ষেপ কৰিবলৈ সুবিধা পাব। ইয়াৰ পাছত মোৰ আৰু এখন প্ৰশ্ন আছিলে। এই প্ৰশ্নখন এনেধৰণৰ যে বিজেপিৰ দলক দল বাগৰুৱা দলত মানে দল বাগৰুৱা দল বুলি বহুতে কৈছে। অন্যান্য দলবিলাকে এই কথা কৈছে কাৰণ বিজেপিত অহা নেতাসমূহ আগত কংগ্ৰেছত আছিল বা অন্যান্য দলত আছিল। তো আপুনি ইয়াৰ বিষয়ে কি ক'বলৈ বিচাৰিছে? এটা কথা, কংগ্ৰেছ দলত মই মানুহবিলাক বেয়া বুলি নকওঁ। দলটো কিছু ক্ষেত্ৰত বেয়া, কংগ্ৰেছ দলৰ নীতি আদৰ্শবিলাক বেয়া। আচলতে কংগ্ৰেছ দলত যিসকল মানুহ ইতিমধ্যে বিজেপিলৈ আহিছে, তেওঁলোকে অতিষ্ঠ হৈ আহিছে। আচলতে তেওঁলোকৰ নীতি আদৰ্শবিলাকত মই এতিয়া গোটেই বস্তুবিলাক যদি লক্ষ্য কৰো, মোৰ এনেধৰণৰ লাগে যে কংগ্ৰেছ দলত গণতন্ত্ৰক প্ৰায় শেষ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। কংগ্ৰেছ দলটোৱে 2026 চনত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ গৈ থকা যেন অনুভৱ হয়। আপোনালোকে একদম ওপৰৰ পৰা চাবচোন, যদি আমি গান্ধী পৰিয়ালটোৱে গোটেই বাট জড়িত হৈ থকা এনে কংগ্ৰেছ দলটো, গান্ধী পৰিয়ালটোৱে গোটেই বস্তুবিলাক ধৰি আছে। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সোনিয়া গান্ধী, তাৰ আগত আছিলে মনমোহন গান্ধী। মনমোহন গান্ধীৰ লগতে মনমোহন গান্ধী একো কৰিব নোৱাৰে। সোনিয়া গান্ধীৰ অনুমতি অবিহনে দেশৰ প্ৰধানমন্ত্ৰী একো কৰিব নোৱাৰে, এটা চফিও মাৰিব নোৱাৰে অৱস্থাত। ঠিক আছে, গোটেই বস্তুবিলাক আমি যেতিয়া ওপৰৰ পৰা চাওঁ, তেতিয়া অনুভৱ হয় যে গণতন্ত্ৰ খতম। কংগ্ৰেছ দল যদি ভাৰতৰ প্ৰেক্ষাপটত থাকে, তেতিয়াহ'লে গণতন্ত্ৰ 2026 চনত খতম হ'ব। অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, গৌৰৱ গগৈৰ পুত্ৰ তৰুণ গগৈৰ পুত্ৰ কোন? তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। ৰকিবুল হুছেইনৰ পুত্ৰ কোন? তানজিল হুছেইন। ঠিক আছে, এনেধৰণৰ বহু উদাহৰণ আছে। আচলতে পিতৃ মন্ত্ৰিত্ব হোৱাৰ সোৱাদতে আকৌ এচামে কিন্তু মন্ত্ৰিত্ব লভিব লাগে। বিদেশত লালিত পালিত ডাঙৰ দীঘল হোৱা এজন ল'ৰাই পিতৃ মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেখেতে কিন্তু পুনৰবাৰ অসমত আহি মুখ্যমন্ত্ৰী দাবীদাৰ হৈছে। আশ্চৰ্যজনক কথা নহয়? বিদেশত থকা মানুহজনে অসমৰ প্ৰেক্ষাপটৰ কথা কি অনুভৱ কৰিব? আমাৰ দৰে সাধাৰণ মানুহবিলাকে যেতিয়া গোটেই অসমৰ বস্তুবিলাক অনুভৱ কৰো, সোণাৰী সমষ্টিটোৰ বিষয়ে অনুভৱ কৰো, মই থকাৰ কাৰণে অনুভৱ কৰো। মোৰ ইয়াত কি সমস্যা আছে মই সৰুৰ পৰা দেখিছো কাৰণে অনুভৱ কৰিব পাৰো। কিন্তু এই তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ বিদেশত ডাঙৰ হ'ল, বিদেশৰ এগৰাকী ছোৱালীক বিয়া পাতিলে, আৰু সেই আটাইতকৈ ডাঙৰ কথা কিন্তু এটা হ'ব, তেওঁ যিগৰাকী বিয়া পাতিছে, যিকেইটা ল'ৰা ছোৱালী আছে, তেওঁলোককো কিন্তু নাগৰিকত্ব প্ৰদান কৰিব পৰা নাই, আমাৰ ভাৰতৰ নাগৰিকত্ব এতিয়ালৈকে। আশ্চৰ্যজনক কথা নহয় জানো? এতিয়াও তেওঁলোকৰ মনত এনেকুৱা ভাৱ হৈ আছে নেকি যে বাইচান্স যদি মই হাৰি যাওঁ, মই তালি টোপোলা বান্ধিম, গুচি যাম বিদেশলৈ, কংগ্ৰেছ দলটো এনেকে খতম কৰি মই গুচি যাম। আৰু এনেকুৱাও হ'ব পাৰে, মই কালি যদি CM হৈ যাওঁ, মই গোটেই অসমৰ সম্পত্তি বিক্ৰী মেলি খতম কৰি মই বিদেশলৈ এটা সময়ত গুচি যাম। মোৰ মতলব নাই নহয়। কথাবিলাক এনেকুৱা হৈছে নেকি ক'ৰবাত? তানজিল হুছেইনৰ কথাটো মই নকয়, ফেচবুক দেখিলে মই মানে হাঁহি কেতিয়াবা যদি দুখত থাকো, তেতিয়া মই তেখেতৰ ভিডিঅ'টো চাই দিওঁ, হাঁহিবলৈ বাধ্য হৈ পৰো। মানে কি কথা কয় নিজে নাজানে। আৰু সেনেকুৱা এটা মানুহক আজি কংগ্ৰেছ দলখিনিয়ে হয় চাই ক'বলৈ গৈছে। এইবিলাক বস্তুৰ কাৰণে আচলতে কংগ্ৰেছৰ যিবিলাক ভাল মানুহ আছে, যিবিলাকৰ মানুহৰ মগজু আছিল, যিবিলাক মানুহে উন্নয়নৰ কথা ভাবিব পাৰিছিল, যিবিলাক মানুহৰ দেউতাক মাকসকল ডাঙৰ মন্ত্ৰী CM নাছিল, তেওঁলোকৰ মনত এটা ভাৱ হৈছে, আমি এই দলত যদি থাকো আমিতো শেষ হৈ যাম। এই দলত থাকিলে আমাক বেলেগ এটা পৰ্যায়লৈ লৈ যাব। অসমৰ প্ৰেক্ষাপটত দেখা গৈছে কি হৈছে, সাম্প্ৰদায়িক ৰাজনীতি বিস্ফোৰণ ইতিমধ্যে বিয়পিছে। এটা বিশেষ জনগোষ্ঠীয়ে অসমখন গ্ৰাস কৰিবলৈ যোৱা কৰিছে। আমি যদি নামনি অসমলৈ যাওঁগে, এটা অৱস্থা আমি লক্ষ্য কৰিম। আচলতে এটা বিশেষ জনগোষ্ঠীয়ে যেন কোনোবা এডোখৰত গোটেই অঞ্চলটো গ্ৰাস কৰি পেলাইছে।
আমি উজনিৰ ফালে অহাৰ লগে লগে অনুভৱবিলাক বেলেগ হৈ আহে বাৰু, সেইটো কথা বেলেগ। আৰু আমি এই গোষ্ঠীগত সংঘাতবিলাক কেতিয়াও নিবিচাৰো, হয়। আমি এইবিলাক নোহোৱাটোও বিচাৰো। কিন্তু কংগ্ৰেছ দলটোৱে গোটেই বস্তুবিলাক এনেধৰণে উপস্থাপন কৰি আছে মানুহৰ মাজত যে সংঘাত হোৱাটো স্বাভাৱিক। আৰু আমি কেতিয়াও 2026 চনত গণতন্ত্ৰ সমৰ্থন কৰিব নোৱাৰো। মই চিঞৰি চিঞৰি কম, সোণাৰীবাসী ৰাইজৰ আগত, অসমবাসী ৰাইজৰ আগত য'তেই চান্স পাওঁ মই চিঞৰি চিঞৰি কম যে মই ৰাজতন্ত্ৰক কেতিয়াও সমৰ্থন নকৰো, মই গণতন্ত্ৰকে সমৰ্থন কৰিম। আৰু গণতন্ত্ৰক সমৰ্থন কৰা বহু কংগ্ৰেছে এতিয়া বিজেপিলৈ আহিবলৈ বাধ্য হৈছে। আচলতে যেতিয়া এবাৰ আমাৰ এটা কথা কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, চাগে এবাৰ তেখেতে ৰাহুল গান্ধীৰ লগত যেতিয়া বহিবলৈ যাওঁতে মানুহজনতকৈ যেতিয়া কুকুৰটোক বেছি গুৰুত্ব দি আছিল ৰাহুল গান্ধীয়ে, তেতিয়া হয়তো ক'ৰবাত নহয় ক'ৰবাত তেখেতে অপমান বোধ কৰিছিল। কিন্তু কোৱাটো স্বাভাৱিক, মানুহতকৈ যি এটা কুকুৰক গুৰুত্ব প্ৰদান কৰে, তাতে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী, প্ৰভাৱশালী ব্যক্তিত্ব, সেই ব্যক্তিত্বজনে কিয় কংগ্ৰেছ দলত থাকিব? বাধ্য হৈ পৰিছে। আচলতে এচাম মাথাত মাল নাইকিয়া, মতত ঘিউ নাইকিয়া এচামৰ তলত ৰাহুল গান্ধী কিবা আছে নেকি? ৰাহুল গান্ধীৰ মন মগজুত কিবা আছে নেকি? চিন্তা মানুহ পঢ়িলেই অধ্যয়নশীল হলেই চব নহব। আচলতে সমাজখন দেখিব লাগিব, সমাজখন বুজিব লাগিব। সেইবিলাক মানুহ কি হ'ল, মানে ৰজাৰ পৰিয়ালত জন্ম হোৱা ল'ৰা, লালিত পালিত হৈছে ৰজাৰ পুতেকৰ দৰে, তেওঁলোকে একো অনুভৱ নকৰে, দুখীয়া অনুভৱ নকৰে আচলতে। আৰু হিমন্ত বিশ্ব শৰ্মা ক'ৰবাত নহয় ক'ৰবাত আঘাত পাই চাগে আহিবলৈ বাধ্য হ'ল। অকল এইটোৱে কাৰণ নহয়, এইটো মই এটা সৰু কাৰণহে কৈছো। কংগ্ৰেছ দলৰ নীতি আদৰ্শ নাই, সেই নীতি আদৰ্শ নথকা দলটোত যিসকল কংগ্ৰেছে বিজেপিলৈ আহিছে, মই কৈছো খুব ভাল কাম কৰিছে। আৰু খুব কম দিনৰ ভিতৰত যিসকলৰ নীতি আদৰ্শ আছে, যিসকলৰ নিজৰ মন মগজু আছে, যিসকলৰ বিবেক আছে, সেইসকল ব্যক্তি কিন্তু কংগ্ৰেছ দল এই গোটেই দলটো কম দিনৰ ভিতৰত বিবাহ ভৱনলৈ ৰূপান্তৰ হবলৈ গৈ আছে। এই গোটেই দলৰ মানুহ কিন্তু বিজেপিলৈ আহিব। আৰু বিজেপি এটা শক্তিশালী দল হিচাপে অসমৰ প্ৰেক্ষাপটত, ভাৰতৰ প্ৰেক্ষাপটত আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু জিলিকি উঠিব। ইয়াৰ পাছতে মোৰ এখন প্ৰশ্ন আছিলে আৰু যে কংগ্ৰেছৰ পৰা বৰ্তমানে যিসকল নেতা বিজেপিলৈ যোগদান কৰিছে, এইসকলে MLA টিকেট পাইছে আৰু পুৰণি MLA বা বিধায়কসকলৰ নিজৰ টিকেট কেইটা কৰ্তন হৈছে বুলি আমি দেখিবলৈ পাইছো। পুৰণি বিধায়কসকলে কিয় নিজৰ টিকেটখন পাবলৈ সক্ষম হোৱা নাই বা তেওঁলোকে টিকেটখন পোৱা নাই? প্ৰশ্নটো বাৰু গাম্ভীৰ্যতাপূৰ্ণ, কিন্তু মই আচলতে দলীয় নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বিজেপি দলটো, এই দলটোৰ ৰাজ্যিক নেতৃত্বই, ৰাষ্ট্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক আমি দলীয় কৰ্মী হিচাপে সদায় সন্মান কৰো। কৰবাত চাগে কংগ্ৰেছৰ পৰা কোনো মন্ত্ৰী বিধায়কে বিজেপি দলত আসন পাইছে। আচলতে এইটো দলৰ এটা ভিতৰি আভ্যন্তৰীণ বিষয়, আৰু দলীয় নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি দল কৰি যাম। কিন্তু কিছুমান ভিতৰুৱা কথাত আচলতে মই ডাইৰেক্ট মন্তব্য দিবলৈ আমাৰ অসুবিধা হয়। কি কাৰণে পাইছে, কি কাৰণে পোৱা নাই, এইবিলাক আচলতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত এটা বিশেষ দলে আলোচনা কৰাৰ পিছত গোটেই বস্তুবিলাক দিয়ে। আমাৰ দৰে সাধাৰণ কৰ্মী, এজন নিষ্ঠাৱান কৰ্মীয়ে কিছুমান ক্ষেত্ৰত আমি কোনো দিব নোৱাৰো। আচলতে মই ইয়াৰ ওপৰত মন্তব্য দিবলৈ মোৰ অসুবিধা হয়। কথাটো হ'ল এইটো, মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্ব আছে, ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব আছে, স্থানীয় পৰ্যায়ৰ নেতৃত্ব আছে। আচলতে গোটেই বস্তুবিলাকে মিলি তেওঁলোকে এটা সিদ্ধান্ত লয় যে এইজন ব্যক্তিক টিকেটটো দিব লাগে। বা দলীয় পুৰণি কৰ্মীজনে বিচাৰে যে এই নতুনকৈ অহা ব্যক্তিজনে যদি ইয়াত দলৰ টিকেটটো পায়, হয়তো উন্নয়ন আৰু অলপ বেছি হ'ব, বা মই বেলেগ এটা দিশত কাম কৰিব পাৰিম। তেখেতে ইয়াৰ এই গুৰুত্বপূৰ্ণ দায়িত্বটো যদি তেখেতে লয়, মই বেলেগ এটা দিশত কাম কৰিব পাৰিম। বহুতৰ আশা থাকে যে মই ৰাজনীতি নকৰো, মই দলৰ কাম কৰিম, মই দলটোক আগুৱাই নিম, মই ৰাজনীতি কৰিবলৈ অহা নাই। কথাটো হ'ল এইটো, সেনেধৰণৰ চিন্তাও থাকিব পাৰে। ৰাজনীতি কৰিলো মই 5 বছৰ, মই ৰাজনীতি কৰি 10 বছৰ, এইবাৰ কংগ্ৰেছ দলৰ পৰা অহা কোনোবা এজনক টিকেট দিছে, তেওঁ এইবাৰ এই অঞ্চলটো চম্ভালক, মই কিন্তু দলৰ কাম কৰি যাম, মই দলটোক তলৰ পৰা শক্তিশালী কৰি চেষ্টা কৰি যাম। কাৰণ সেই ব্যক্তিজনে একদম তলৰ পৰা থাকে, এই তলৰ পৰা যি বিষয়বস্তু চাই থাকে, ইমান দিন 10 বছৰ 5 বছৰ শাসন কৰিছে, তেখেতে মানুহখিনিৰ লগত সম্পৰ্ক থাকে, তেওঁ চিন্তা কৰে। মোৰ চিন্তাধাৰা কি আচলতে মই গোটেই বস্তুবোৰ নাজানো, মোৰ চিন্তাধাৰা যে তেওঁ হয়তো বিচাৰে যে মই দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিম, তেওঁৰ দায়িত্ব লৈ গোটেই গণতন্ত্ৰ পন্থাটোৱে তেওঁৰ দায়িত্ব লৈ নিৰ্বাচন খেলক, বিধায়ক হওক, মন্ত্ৰী হওক, তেওঁ বাকীখিনি চম্ভালক, মই দলৰ পিছফালৰ পৰা গৈ পিছফালে গৈ মই শক্তিশালী কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিম। আৰু গোটেই বস্তুবিলাক ৰাষ্ট্ৰীয়, ৰাজ্যিক, স্থানীয় পৰ্যায়ত আলোচনা কৰাৰ মাধ্যমেৰে আচলতে দলৰ টিকেট প্ৰদান কৰে। আমাৰ দৰে সৰু ব্যক্তিক এই প্ৰশ্নটোৰ ওপৰত বিশেষ এটা মন্তব্য কৰাটো এই মুহূৰ্তত আচলতে প্ৰয়োজন নহয়। ইয়াৰ পাছতে আৰু এখন প্ৰশ্ন আছিলে, এই প্ৰশ্নটো হ'ল আমাৰ 93 সোণাৰী সমষ্টিত এইবছৰ আমাৰ 2026 বৰ্ষত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু লগতে উৎপল গগৈ ডাঙৰীয়া দুয়োজনে নিৰ্বাচনত জয়যুক্ত হ'ব বুলি দুয়োজনৰ কথাই আলোচনা হৈছে। আচলতে কোন জয়যুক্ত হ'ব বুলি আপুনি ভাবিছে? কোনে জয় লাভ কৰিব? কাৰণ কংগ্ৰেছৰ পৰা উঠিছে উৎপল গগৈ ডাঙৰীয়া, তেওঁ হৈছে এজন সোণাৰীৰ সন্তান, আৰু ধৰ্মেশ্বৰ কোঁৱৰ হৈছে চৰাইদেউৰ ওচৰীয়া ঠাইৰ সন্তান। তো আপুনি
কাৰ কথা অনুভৱ কৰিছে যে কোনে জয়যুক্ত হ'ব আৰু উন্নীত হ'ব এই প্ৰশ্নটো ঠিকে আছে। মই আচলতে কথা এটা ক'ব বিচাৰিছো, দলীয় হিচাপেতো মই সদায় দলৰ ব্যক্তিজনে হয় যোন নহওক তাত, মই দলীয় হিচাপে দলৰ ব্যক্তিজন জয়ী হোৱাটো সদায় বিচাৰিম, হয় মনে প্ৰাণে বিচাৰিম যে দলৰ ব্যক্তিজন জয়ী হওক, আৰু মই চেষ্টা কৰিম যে দলৰ ব্যক্তিজনক জিকাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। হয় এইটো কথা হ'ল কি, উৎপল গগৈ স্থানীয় ব্যক্তি, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া চৰাইদেউৰ ব্যক্তি। হয় আচলতে আমাৰ দলত এনেধৰণৰ কোনো চিন্তা নাই। হয় আমাৰ দলটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দল। আচলতে হয় বিশ্বত এনেই আমাৰ দলটোৱে নাম মানে পোৱা নাই। আচলতে বৰ্তমান সময়ত সমগ্ৰ বিশ্বত ভাৰতবৰ্ষটো এটা বেলেগ ৰূপে প্ৰতিষ্ঠা হৈছে। হয় ভাৰতবৰ্ষৰ নামটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বেলেগ ৰূপত প্ৰতিষ্ঠা কৰিছে। হয় আগৰ সেই ভাৰতবৰ্ষ হৈ থকা নাই। মনমোহন সিঙে হাত জোৰ কৰি এটা চুকত ৰখি থকা সেই ভাৰতবৰ্ষ হৈ থকা নাই। এতিয়া বুকু পিন্ধাই 10জনৰ আগত থিয় হৈ গঢ়ি তোলা এখন ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষত নেতৃত্ব দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কথাটো হ'ল সেইটো। সেইকাৰণে আমি চৰাইদেউ সোণাৰী আমি নাচাওঁ। এতিয়া যোগ্যতাৰ ফালৰ পৰা যি কওঁ, আমি যি যোগ্যতা দেখিলো 5 বছৰত আমাৰ যিজন বিধায়ক আছিল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই, তেখেতে যেনেধৰণে সোণাৰী সমষ্টিটো নিজৰ কৰি লৈছে। মই কৈছো, আপুনি যিটো কথা ক'লে উৎপল গগৈ স্থানীয়, তেখেত চৰাইদেউৰ পৰা আহিছে, মই কৈছো স্থানীয়জনো সেইভাৱে নোৱাৰিলে। মানুহক যেনেধৰণে আঁকোৱালি ল'লে, পুৱাই যিটো হাঁহি মাৰে তেখেতে মানুহৰ আগত, যিটো হাঁহিয়ে মানুহক সম্ভাষণ জনায়, বহুত ডাঙৰ কথা। কিন্তু পুৱাৰ পৰা গধূলিলৈকে আমি যিমান দিন তেওঁৰ লগত আছো, যেতিয়ালৈকে তেওঁৰ লগত আছো, প্ৰতিটো মুহূৰ্ততে দেখো বিপদত মানুহ আহে, কোনোবাই কাৰোবাৰ মেডিকেলৰ অসুবিধা, কাৰোবাৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত অসুবিধা, কাৰোবাৰ কোনোবা ৰাস্তা এডোখৰত বোলে বোকা হৈ আছে, কি লগত পেলাব লাগে অসুবিধা, আমি যেতিয়া লক্ষ্য কৰো, তেতিয়া মানুহজনে যেতিয়া সহায়টো আগবঢ়ায়, তেতিয়া এটা মিচিকে হাঁহি মাৰি সহায়টো আগবঢ়াই আছে। যেতিয়া পুৱাই এজন মানুহ ওচৰলৈ যোৱা যায় যে দাদা মোৰ এইটো অৱস্থা হৈ আছে, মোৰ মেডিকেল যাবলৈ কিবা এটা সহায় কৰক, যেতিয়া এজন মানুহ, সেই মানুহজন হৈছে ধৰ্মেশ্বৰ কোঁৱৰ, তেখেতে যেতিয়া হাঁহি পিনে এইটো লোৱা বুলি কৈ দিয়া দিয়ে, তেতিয়া সেই লোৱা মানুহজনো ভাল পাই আছে যে মানুহজনে মোক প্ৰকৃতাৰ্থত সহায় কৰিছে। আৰু আপোনালোকৰ যিজন স্থানীয় ব্যক্তিৰ কথা কৈছে, আমি কিছু ক্ষেত্ৰত আমি গৈছিলো, স্থানীয় দল সংগঠনো কৈছে, চাগে তেওঁলোকৰ লগত কি হৈছে মনে আমি গৈছিলো, যেতিয়া আমি অনুভৱ কৰো যে ক'ৰবাত এনেকুৱা হৈছে নেকি যে এইকেইটানো কেলে আহিলে, এই ৰাতিপুৱা ৰাতিপুৱা আমনি কৰিবলৈ কেলে আহিলে, তই নহা হলেও হয়, এইটো কথা কিবা এটা ল আৰু লৰ যা, এনেকুৱা এটা পৰ্যায়ত তেখেতৰ মানে ভাৱমূৰ্তি ভাৱোত্তম দেখিবলৈ পাওঁ কিছু ক্ষেত্ৰত। এইটো সাধাৰণ কথা, সেইটো মই বাদ দিছো। কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত 20-25 বছৰে আচলতে কংগ্ৰেছ চৰকাৰে যিখিনি কাম কৰিব নোৱাৰিলে, সেই গোটেই কামখিনি কিন্তু এই 5-10টা বছৰত বিজেপি চৰকাৰখনে কৰিলে। আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই কৰিলে। ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই কিন্তু সমগ্ৰ সোণাৰী অঞ্চলটো, সোণাৰী সমষ্টিটো মানে এনেধৰণে একত্ৰিত কৰিলে যে এতিয়া একত্ৰিত হোৱা সোণাৰী সমষ্টিটোৱে পুনৰবাৰ ধৰ্মেশ্বৰ কোঁৱৰকে বিজেপি দলৰ হৈ জিকাব। এইটো কথা। ইয়াৰ লগতে আৰু এখন প্ৰশ্ন আছিলে, এই প্ৰশ্নখন এনেকুৱা ধৰণৰ হয় যে কংগ্ৰেছ দলৰ অসমৰ পৰা যোৱাৰ পাছত যেতিয়া বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ অহাৰ পাছত বহুতো দলে এইখন কথা উত্থাপন কৰিছে যে অসমৰ সম্পদসমূহ বিজেপি চৰকাৰে বিক্ৰী কৰি বাহিৰলৈ দিছে, এই সম্পদসমূহ অসমৰ মানুহে ব্যৱহাৰ কৰিব লাগিছিল আৰু অসমৰ উন্নয়নৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব লাগিছিল। ইয়াৰ ওপৰত আপুনি কি বিবেচনা কৰে? এইটো একদম খুব ভুল কথা আছিলে, খুব মিছা কথা। অসমৰ সম্পদ বাহিৰলৈ গৈছে, অসমৰ সম্পদ এটা সময়ত গৈছিল, অসমৰ তেল কংগ্ৰেছ চৰকাৰ দিনত বাহিৰলৈ গৈছিল, আমাৰ মানুহ একো পোৱা নাছিল। এনেধৰণৰ ঘটনাবিলাক আগতে হৈছিল। অসমৰ কয়লা বাহিৰলৈ তেওঁলোকে ব্লেককে বিক্ৰী কৰিছিল, কিবা কৰিছিল, এইবিলাক আগতে হৈছিল। আজিকালি যিবোৰ বিমানবন্দৰ বনিছে, যিবিলাক ৰেলৱে ষ্টেচন, এইবিলাক সম্পদ নহয় নেকি? এইবিলাক যে গঢ় দিছে, একদম বুলেট ট্ৰেইন চলি গৈছে, এইবিলাক সম্পদ নহয় নেকি? এই ষ্টেডিয়াম যে এটা বনিছে, এইটো সম্পদ নহয় নেকি? 500 কোটি টকাৰ যে এটা ষ্টেডিয়াম বনাইছে, এইটো সম্পদ নহয় নেকি? ইউনিভাৰ্চিটি যে বনাইছে জেগাই জেগাই, আগতে কিমান ইউনিভাৰ্চিটি আছিল, এতিয়া কিমান ইউনিভাৰ্চিটি আছে, এইবিলাক সম্পদ নহয় নেকি? আমাৰ চৰাইদেউ সোণাৰী সমষ্টিত যি অসামৰিক চিকিৎসালয় বনাইছে ৰজাপুখুৰীত, এইটো এটা সম্পদ নহয় নেকি? এই সম্পদবিলাক বিজেপি চৰকাৰে গঢ় তুলিছে। কোনবোৰ সম্পদৰ কথা তেওঁলোকে কৈ আছে? আচলতে তেওঁলোকে এনেকুৱা ৰাম ঠগন মানুহক আগুৱাই বঢ়োৱা কথাবিলাক কৈ লাভ নাই। আচলতে বিজেপি দলটোৱে, বিজেপি চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে অসমৰ উন্নয়নৰ কথা চিন্তা কৰে। প্ৰতিটো মুহূৰ্ততে কেনেধৰণে অসমক আৰু 10খন ৰাজ্যতকৈ আগুৱাই নিব, এই কথাবিলাক চিন্তা কৰে। আৰু গম পাইছেনে? এই গোটেই কথাবিলাক চিন্তা কৰি তেওঁলোকে এটা সম্পদ গঢ়হে দিছে। মই ক'বলৈ গ'লে এতিয়া সম্পদ গঢ় দিছে। আগৰ সেই ৰেলৱে প্লেটফৰ্ম নাই এতিয়া। এতিয়া ৰেলৱে প্লেটফৰ্মৰ অৱস্থা দেখিলে আমি ভাবিবলগীয়া বাধ্য। আগতে কেনেধৰণৰ আছিল ৰেলৱে, এই চিৰিডালত উঠিবলৈ এটা সময়ত ভাবিবলগীয়া অৱস্থা, জানো সৰু সৰু অৱস্থাত
এই তলৰ পৰা ওপৰলৈ বগাওঁতে 2 মিনিট 1 মিনিট ৰখাই ট্ৰেইনখন। এতিয়া প্লেটফৰ্মৰ অৱস্থা কেনেকুৱা? প্লেটফৰ্মত মানুহে খাব পাৰে, শুব পাৰে, এনেকুৱা অৱস্থাত আছে। ওপৰত ফেন আছে ডাঙৰ ডাঙৰ। এইবিলাক সম্পদ গঢ় দিয়া নাই নেকি আচলতে? এই গোটেই সম্পদবিলাক কিন্তু বিজেপি চৰকাৰে গঢ় দিছে। আৰু বিজেপি চৰকাৰে অসমত থাকিলে বহু সম্পদ গঢ় দিব। মানৱ সম্পদো বিজেপি চৰকাৰে গঢ় দিছে। আগতে টেবুলৰ তলে যদি কিবা এটা দিব নোৱাৰে মানুহে, তেতিয়াহ'লে চাকৰি নাপায়। অৰ্থাৎ নিয়োগৰ ব্যৱস্থাটো নাছিল। এতিয়া টেবুলৰ তলে দিয়াৰ কোনো দৰকাৰ নাই। এটা জুপুৰি ঘৰত থকা পিতৃয়ে দিন হাজিৰাকৈ যেন তেন দুবেলা দুমুঠি খাই থকা ঘৰৰ ল'ৰাও কিন্তু এতিয়া চাকৰি পাইছে। পুলিচত চাকৰি পাইছে, কামাণ্ডত চাকৰি পাইছে, কোনোবাই কোৰ্টত চাকৰি পাইছে, কোনোবাই PSCত চাকৰি পাইছে। পাইছে নে নাই? এইবিলাকতো সঁচা কথা। এটা সময়ততো টেবুলৰ তলে কিবা দিব নোৱাৰিলে চাকৰি পোৱাটো অসম্ভৱ। টেবুলৰ তলে মই 2-3 লাখ টকা দিব পৰা মানুহ হ'লে মই চাকৰি দিবলৈ ব্যৱসায় কৰিলো। আমাৰ দিব পৰা সামৰ্থ্যটো নাই কাৰণেতো আমি থাকি গ'লো। এতিয়া যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে, মানৱ সম্পদ গঢ় দিছে। এটা পৰিয়ালে, দুখীয়া পৰিয়ালে এতিয়া চাকৰিটো পায়, সেই ল'ৰাটোৱে কিন্তু ঘৰখন চলাব, হয় নাই? কিছু ক্ষেত্ৰত যদি কওঁ আমি মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰতো কিন্তু বিজেপি চৰকাৰৰ অৱদান আছে। আৰু এই চৰকাৰ থাকিলে যোৱাবাৰ 1 লাখ চাকৰি কথা ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেইখিনি পুৰা কৰিলে। হয়তো 1.5 লাখ নে কিমান হৈ গ'ল চাগে। এইবাৰ 1.5 নে 2 লাখৰ কথা কৈছে, হয়তো আমি 3 লাখ মান হৈ যাব আছে। নৱপ্ৰজন্মই এতিয়া বিজেপি চৰকাৰক সেইবাবে ভোট দিছে যে তেওঁ নিকা প্ৰযুক্তিৰ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। এটা সময় আছিল চাকৰি এবাৰ ওলালে আৰু 10 বছৰলৈ আৰু চাকৰি নোলায়, ইণ্টাৰভিউ নোলায়। কিন্তু এতিয়া পুলিচৰ ইণ্টাৰভিউ দেখোন প্ৰতি বছৰে হোৱা লিখা লাগিছে, চাকৰি দেখোন প্ৰতি বছৰে ওলোৱা লিখা লাগিছে। ক'ৰ পৰা ওলাইছে? তেওঁলোকৰ কিয় নোলালে? এতিয়া যে ওলাইছে, এতিয়া চবে দৰমহা পাইছে। মানৱ সম্পদ গঢ়িছে নাই? এই কথাবিলাকো চাব লাগিব। ল'ৰা ছোৱালী কলেজত পঢ়াৰ ক্ষেত্ৰত ক'ৰবাত যদি পইচা নাটনি হয়, তেতিয়া নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ ছাত্ৰীসকলক দিয়া নাই নেকি? স্কুটি দিয়া নাই নেকি? ভালকে পাছ কৰা ল'ৰা ছোৱালী, যাৰ পাৰ্চেণ্টেজ ভাল, সেই ল'ৰা ছোৱালী স্কুটি দিয়া নাই? যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তোলা নাই নেকি? হাই ছেকেণ্ডেৰী, হাই স্কুলত পঢ়া ল'ৰা ছোৱালীক চাইকেল দিয়া নাই নেকি? তেন্তে এই গোটেই বস্তুবিলাক দিছে কোনে? বিজেপি চৰকাৰখনে দিছে। আৰু ইয়াৰ মাধ্যমে মানৱ সম্পদ গঢ় লৈ উঠা নাই নেকি? মানৱ সম্পদ গঢ় লৈ উঠিছে ন? এই কথাবিলাক চাব লাগিব আচলতে। ইয়াৰ লগতে মোৰ আজিৰ অন্তিমটো প্ৰশ্ন হৈছে যে বিজেপি চৰকাৰে ইমান যে আঁচনি দিছে, অন্যান্য দলবিলাকে কৈছে আঁচনিৰ জৰিয়তে আমি ভোট কিনি লৈছো। ইয়াৰ ওপৰত আপুনি কি ক'ব বিচাৰিছে? ধৰি লওক বাবু আঁচনি, মাইনা আঁচনি, তাৰপিছত এটিকুলি দুটিপাত আঁচনি, তাৰপিছত আত্মনিৰ্ভৰশীল অসম আঁচনি, এইবিলাকৰ জৰিয়তে অন্যান্য দলবিলাকে কৈছে যে বিজেপিয়ে ভোট কিনি আছে বুলি। ইয়াৰ ওপৰত আপুনি কি বিবেচনা কৰে? মই আচলতে ক'ব বিচাৰিছো, কংগ্ৰেছৰ দিনত আঁচনিবিলাক কি আছিল গম পাইছে? গোটা কম্বলৰ আঁচনিটো মই পাৰিছো, সেইটোতো আছিল। এতিয়া কি ৰাইজে বিচাৰে নেকি বা কংগ্ৰেছ দলে বিচাৰে নেকি যে এই আঁচনিবিলাক, এই সুবিধাবিলাক অকল MLA বিধায়কে? এই আঁচনিবিলাক এতিয়া MLA ঘৰবিলাকত কেইটা AC লাগি থাকে, কেইটা লাইট লাগি থাকে, ইয়াত থকা সুবিধা পায়, প্ৰতিটো সুবিধা পায়। বিচাৰে নেকি যে অকল তেওঁলোকে বা কংগ্ৰেছৰ দিনততো অকল কংগ্ৰেছৰ মন্ত্ৰী আমোলাকেইটাই পাইছিল। আমি আজি যিবিলাক সুবিধা দিছো, এইবিলাক সাধাৰণ ৰাইজৰ মাজলৈ গৈছো, অভাৱত থকা ৰাইজৰ মাজলৈ আমি দিছো। এই 10,000 টকা উদ্যমতা আঁচনি যি মহিলাসকলক দিয়া হয়, এটা সময়ত মহিলাসকলে কেৱল ভাতৰ চৰুটোৰ মাজতে আবদ্ধ আছিল। ভাত বনাইছিল, খুৱাইছিল ঘৰৰ মানুহখিনিক, কাঁহী বাতি ধুইছিল, কাপোৰ ধুইছিল, তাৰ বাহিৰে বেলেগখন পৃথিৱীৰ কথা ভাল পোৱা নাছিল। কিন্তু আজি মহিলা উদ্যমী আঁচনিৰ জৰিয়তে মহিলাসকল নিজে স্বাৱলম্বী হ'ব পৰা ৰাস্তা এটা দিলে। হৈ দিলে নে নাই? এগৰাকী মহিলাই এদিন নিজেই ক'ব পাৰে যে মই এটা ইনকম কৰিছো, মই উপাৰ্জনৰ এটা পথ বাছি লৈছো। ঘৰখন মতা মানুহজনৰ যিমান অৰিহণা আছে চলোৱাৰ ক্ষেত্ৰত মোৰো অৰিহণা আছে। ঘৰলৈ যদি মতা মানুহজনে চাউল কিনি আনিছে, মই দাইল কিনি আনিছো, একেবাৰে যদি তেল আনিছে, মই নিমখ আনিছো। এইটো এটা পৰ্যায়লৈ নিচন নাই। এই কথা চাবলগীয়া কথা। আঁচনি লাগিব, কিছু ক্ষেত্ৰত আঁচনি লাগিব। ঘৰ বনাব নিদিম নেকি? কংগ্ৰেছৰ দিনত মানুহে এই পানী পৰা ঘৰত আছিল, পানী টপ টপকে পৰি থাকে, মানুহটোৱে তলত শুই থাকে, ল'ৰা এটাই পঢ়ি থাকে, নোৱাৰে, অসুবিধা থাকে। আমি ঘৰটো দিছো, কংগ্ৰেছে বেয়া পাইছে নেকি? আমি পানী দিবলৈ চেষ্টা কৰিছো যে আঁচনিৰ জৰিয়তে। কথা এটা কৈছো, 2 জেগাত পাইছে, 2 জেগাত পোৱা নাই, হয়তো পাব। কাৰণ ইতিমধ্যে গোটেই চিষ্টেমটো বনি গৈছে, পানী টেংকি বহি গৈছে, পানী সোমাব, পানী পাব। পানীখন দিয়াৰ কাৰণে বেয়া পাইছে নেকি? কংগ্ৰেছ চৰকাৰে পানী আঁচনিটো দিয়াৰ কাৰণে বেয়া পাইছে, মানে মানুহে এতিয়াও নদী পানী পায়, এতিয়াও নাদৰ পানী পায়। তেওঁলোকৰ কাহিনী এইবিলাকে, মানে তেওঁলোকে খালি অকল মিনিষ্টাৰ MLA কেইটাৰ ভিতৰত একুৱাগাৰ্ডৰ পানী পায়। মিনিষ্টাৰ MLA ল'ৰাই একুৱাগাৰ্ডৰ পানী পাওক, আৰু আমাৰ সাধাৰণ পৰিয়ালৰ ল'ৰাই নাদৰ পানী পাওক, ভেকুলীয়ে মোটা পানী পাওক। তেওঁলোকে সেইবিলাকে বিচাৰিছে লাগিছে আচলতে। আমি আঁচনি কিবিলাক দিছো? আমি সেইবিলাকে আঁচনি দিছো। ঘৰ দিছো, মহিলাসকলক উদ্যমতা আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰ হ'বলৈ
10,000 টকাকৈ দিছো। অৰুণোদয় যি 1250 টকা দিছো মই ক'বলৈ গৈছো, অৰুণোদয় 1250 টকাৰে এগৰাকী মহিলাই নিজৰ স্বাভিমানটো বজাই ৰাখিব পাৰিছে। বিহু আহে, সংক্ৰান্তি আহে, বিহু সংক্ৰান্তি আহে, পূজা আহে, এটা সময়ত নিজৰ মানুহজনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল যে মানুহজনে কিবা এটা দিলে তেখেতে শাৰী এখন কিনিব, মানুহজনে কিবা এটা দিলে তেখেতে পিঠা এটা কিনি বিহুটো উদযাপন কৰিব। এতিয়াতো বাট চাই থকা নাই, এতিয়া বাট চাই থকা নাই। 1250 টকাৰে তেওঁলোকে গোটেই চিষ্টেমটো খুব নিজেই চম্ভালিব পৰা হৈছে। এই আঁচনিবিলাক কংগ্ৰেছে বেয়া পাইছে, যদি বেয়া পাইছে মই কৈছো যে কংগ্ৰেছ, আমি বেয়া পোৱা কামবিলাক কৰি দিম, আমি আৰু বেছি কৰিম। আমি দুখীয়া পৰিয়ালৰ কাৰণে কংগ্ৰেছে বেয়া পোৱা এনেধৰণৰ আৰু বহু কামেই কৰিম। আমি বহু আঁচনি দিম। অৰুণোদয় আঁচনি ইতিমধ্যে কৈছে 1250 টকাৰ পৰা 3,000 যাব, দিম আমি। কংগ্ৰেছে বেয়া পালে চিধা কথা। আমি আৰু ভয় দিম, কংগ্ৰেছে বেয়া পালে। আমি আৰু পানীৰ ব্যৱস্থা কৰিম, কংগ্ৰেছে বেয়া পালে। আমি এটি কোটি লুটিপাটৰ জৰিয়তে চাহ বাগানৰ মানুহৰ কাৰণে আৰু দিয়াৰ ব্যৱস্থা কৰিম, কংগ্ৰেছে বেয়া পালে। আমি বাগানীয়া মানুহখিনিক মাটি পটা দিয়াৰ ব্যৱস্থা কৰিম, কংগ্ৰেছে ক'ত বেয়া পাই থাকক আমাৰ মতলব নাই, আমি দিয়াৰ ব্যৱস্থা কৰিম, এইটো খাতা। তো ধন্যবাদ জ্ঞাপন কৰিছো স্বপ্নজিৎ দাক আৰু সকলো লোককো আগন্তুক নিৰ্বাচনত নিজৰ বিবেক আৰু বিবেচনাৰে কোনটো দলক ভোট দিয়ে তেওঁলোকৰ বিবেক আৰু বিবেচনাৰ ওপৰত কথা। আৰু আমাৰ এই ব্ৰহ্মপুত্ৰ নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ আজিৰ এই শ্ব' প্ৰশ্নবোধকৰ আওতাত অহাৰ বাবে তেওঁক আকৌ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগন্তুক দিনত স্বপ্নজিৎ বুঢ়াগোহাঁইৰ আৰু উন্নতি হওক আৰু এখন উচ্চ পদত গৈ পিনি তেওঁ নিজৰ স্থান পাবলৈ সক্ষম হওক বুলি মই আশা ৰাখিছো। আৰু ইয়াৰ জৰিয়তে আপোনালোক সকলোকে আমাৰ এই শ্ব'খন চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।